আছোঁ মঙলদৈ বজাৰত আৰু ইয়াতে আপোনালোকক দেখাওঁ কেনেকুৱা কি আম আছে, কোনটো আমৰ কেনেকুৱা মিঠা হয় দাদাই ক'ব। কওকচোন এইটো আমৰ টেষ্ট কেনেকুৱা? বঢ়িয়া মিঠা হ'ব। হিমসাগৰ নাম কি এইটো? হিমসাগৰ। আৰু এইটো লক্ষণভোগ, হা, লেংৰা, দোচৰি। আৰু এইটো কি গোলাপ কাশ। কোনটো আমৰ টেষ্ট কেনেকুৱা? বহুত মিঠা হ'ব। এইটা আম বহুত মিঠা হ'ব। মিঠা হ'ব, লেংৰাটা মিঠা হ'ব। গোটেইকেইটাইতো মিঠা। এইটো মিঠা কম মিঠা কম হ'ব। এইটোৰ দাম কিমান দিছে? কিলো কিমান? 80 টকা, লেংৰাটো 80 টকা, এইটো 50 টকা, এইটো 80 টকা। 80 টকা কেইটা মিঠা বেছি, 50 টকীয়াটো মিঠা কম। আপোনাৰ এড্ৰেছটো কৈ দিয়ক। কোনখিনিত আপোনাৰ দোকানটো? কোনখিনিত? চুপহি পাৰ্কৰ উল্টা ফালে আহিলে আপোনালোকে পাই যাব বঢ়িয়া বঢ়িয়া মিঠা আম। ময়ো লৈ আছোঁ ইয়াৰ পৰা। মজ্জা আম আছে। এইটো একদম চেনীৰ নিচিনা মিঠা, নাই? মোৰ আম মই লৈ ল'লোঁ। কি হিমসাগৰ, নাই? হিমসাগৰ আৰু লেংৰা আৰু গোলাপ কাশ। আজি খাই চাম, তাৰপিছত আপোনালোকক জনাম কেনেকুৱা টেষ্টি হ'ব। মই ইয়াৰ পৰা আম লৈয়ে থাকোঁ, ভালে হ'ব।